বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি আমি গোটেইকেইজনী একেলগে যাব ওলাইছোঁ। ক'তনো যাব ওলাইছোঁ, কি কৰিছোঁ, সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এয়া চাওক, এতিয়া মোক মেখেলা পিছফালে ঠিক কৰি দি আছে দেই বাইদেউজনীয়ে। আৰু এয়া চাওক, চবেই ৰেডি হৈছে, একদম যাব। মোক কানি কাপোৰ ঠিক কৰি দিয়ে বাইদেউজনী। এজনী বাইদেৱে মোক কাপোৰ পিন্ধাই দিছে, মোক একদম মৰম কৰে বাইদেউকেইজনীয়ে মোক। এয়া চাওক, এইবিলাক চব ৰেডি হৈ আছে। আমি এতিয়া আগত যাম আৰু দেই, আপোনালোকে চাই থাকিব। বেটাৰী ৰিক্সাত যাম আৰু ভাড়া কৰি লৈছোঁ আৰু দেই, আমি বেটাৰী ৰিক্সাত যাম। আমি আহি পালোঁ এতিয়া। আহকচোন, আজি সম্বৰ্ধনা অনুষ্ঠান এটা আছে। আপোনালোকৰ মাজত কি কি হয় ইয়াতে সকলোখিনি শ্বেয়াৰ কৰিম। এয়া কলাক্ষেত্ৰ 3 নম্বৰ গেট পালোঁ। সকলোৰে পৰা নামতিবিলাক আহি আছে। এয়া চাওক, নামতিবিলাক আহিছে। চবৰে ড্ৰেছবিলাক বেলেগ বেলেগ হয়। আমি বৰ্তমান গেটত আছোঁ। সম্বৰ্ধনা অনুষ্ঠান আছে আজি। আমাৰ বিশিষ্ট অতিথিসকল আৰু সুধীবৃন্দ, আমাৰ আৰু দুটিমান মুহূৰ্তৰ পিছতে আমি আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই কাৰ্যসূচী পোনপ্ৰথমতে বন্তি প্ৰজ্বলন আৰম্ভ কৰা হ'ব আৰু তাৰপিছতে আমাৰ দিহানাম থাকিব আৰু তাৰপিছত মাটি এঘৰে আমাৰ মাংগলিক এই কাৰ্যসূচী প্ৰথমতে আৰম্ভ কৰিম। আপোনালোক অকণমান সময় ধৈৰ্য সহকাৰে বহিবলৈ অনুৰোধ জনালোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি এই অনুষ্ঠান ভাগি আৰম্ভ কৰিম। ধন্যবাদ। বন্তি প্ৰজ্বলনৰ এই পৰ্বৰ পাছতে এতিয়া গুৰু বন্দনা পৰিৱেশন কৰিব জ্যোৎস্না দেৱী। প্ৰজ্ঞা আৰু বিশাল জ্ঞান ভাণ্ডাৰেৰে সকলোকে মাৰ্গদৰ্শন কৰি যোৱাৰ লগতে সমাজক দেখুৱাই যাওক উত্তৰণৰ আলোকৰেখা। তাৰ এই কামনাৰে পুনৰ এবাৰ উপজা দিনৰ শুভকামনা জ্ঞাপন কৰিলোঁ। প্ৰভু ঈশ্বৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱৰ জীৱন সম্পৰ্কে দৃশ্য শ্ৰাব্য মাধ্যমত আপোনালোকে চালে। এক বিশাল ব্যক্তিত্বৰ অধিকাৰী, আধ্যাত্মিক দৰ্শন তথা তেখেতৰ জ্ঞানৰ ভাণ্ডাৰে আমাক সকলোকে সমৃদ্ধ কৰি ৰাখিছে। আমাৰ জীৱন তেখেতৰ যি আদৰ্শৰে তেখেতে আমাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰি আহিছে, আমি সকলো তেখেতৰ ওচৰত কৃতজ্ঞ। এতিয়া
তেখেতক দুআষাৰ ক'বলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াতে এইখিনিতে যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সৈতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে সকলোৰে প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। শান্তকাৰম জগধীশয়নম পদ্মনাভম সুরেশম লক্ষ্মীকান্তম কমলনয়নম জুইভির্ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। শ্ৰীমন্ত চিঙৰা দিছে চাহ খাম দেই। কন্যাক আমি অলংকাৰ পিন্ধাওঁ, সোণ ৰূপ মণি মুকুতা হীৰা। কন্যাগৰাকীকো বিভিন্ন অলংকাৰ দিয়া হয়, দৰাজনকো দিয়া হয়। ঠিক সেইদৰে আধ্যাত্মিক সংসাৰটো কোৱা হ'ল যে তোমালোকেও অলংকাৰ পিন্ধিব লাগিব। ইয়াত অলংকাৰ কোনবিলাক আধ্যাত্মিক সংসাৰৰ? সেই অলংকাৰবোৰ হ'ল সত্য, শৌচ, তপ, দয়া, মমতা, স্নেহ, পৰোপকাৰ, অহিংসা আদি য'ত ভাৱ থাকে তাকেই কোৱা হৈছে আচল অলংকাৰ। আপোনালোকে জানে আজিকালি আমাৰ দৰা কন্যাই সুসজ্জিত হ'বৰ কাৰণে সুন্দৰ সহজ ব্যৱস্থা আছে, বিউটি পাৰ্লাৰ আছে। বিউটি পাৰ্লাৰ যোগেদি তেওঁলোক উপকৃত হ'ব পাৰে, অলংকাৰ সুন্দৰকৈ পিন্ধিব পাৰে, সুন্দৰকৈ সজ্জিত হ'ব পাৰে। কিন্তু আমাৰ আধ্যাত্মিক সংসাৰটো এই বিউটি পাৰ্লাৰটো অতি উচ্চ খাবৰ এখন আমাক স্থান দিয়া হৈছে, য'ত আমি অলংকাৰবিলাক পিন্ধিবৰ কাৰণে আখৰা কৰিব পাৰোঁ। সেই অলংকাৰ পিন্ধা আমাৰ সেই স্থানখন হ'ল নামঘৰৰ মূল মজিয়া, গোসাঁই থাপনাৰ সন্মুখ ভাগ, মছজিদ মন্দিৰৰ সন্মুখ ভাগ। তাত বহি যেতিয়া আমাৰ সাধক সাধকে তথা সাধনাই সেই অলংকাৰবিলাক পিন্ধিবলৈ যত্ন কৰিব, তেওঁলোকৰ হৃদয়ৰ মাজত কোনো কপটতা আৰু হিংসাভাৱে বাঁহ ল'ব নোৱাৰে। আপোনালোকে জানে আগৰ আমাৰ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি 10টা 12টা সন্তান জন্ম দিয়াৰো পৰম্পৰা আছিল, কিন্তু আমাক বেদে কৈছে মূল 3টা সন্তান লাগিব, তাই 2টা ল'ৰা এজনী ছোৱালী। সেই আমাৰ লৌকিক সংসাৰত এতিয়া অন্ততঃ 2টা ল'ৰা এজনী ছোৱালী সকলোৱে কামনা কৰে। আধ্যাত্মিক সংসাৰটো সেই 3টা সন্তান কামনা কৰিবলৈ কৈছে। সেই 3টা সন্তান কি? তাৰে 2টা ল'ৰা এজনী ছোৱালী। সাধকে যেতিয়া সাধনাক লগত লৈ আধ্যাত্মিক সংসাৰ নিৰ্মাণ কৰিব, সাধকে যেতিয়া সাধনাৰ গৰ্ভত সেই সন্তানৰ জন্ম দিব, তাৰে 2টা ল'ৰা হ'ব সঁচাকৈ, এজনী ছোৱালী হ'ব। সেই ল'ৰাটোৰ নাম কি? এটা ল'ৰাৰ নাম হ'ল জ্ঞান, দ্বিতীয়টো ল'ৰাৰ নাম হ'ল বৈৰাগ্য, আৰু ছোৱালীজনীৰ নাম হ'ল ভক্তি। সাধক সাধনাই যেতিয়া এই জ্ঞান বৈৰাগ্য ভক্তিক সংসাৰখনত জন্ম দিব, কেতিয়াও তেওঁলোকে সমাজ তথা সংসাৰৰ পৰা বিচলিত হ'ব নোৱাৰে, আৰু তেনে সংসাৰখনে তেওঁলোকক কেৱল শান্তি 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 প্ৰদান কৰিব। আপোনালোকক জন্মতিথি উপলক্ষে জেঠ মাহৰ শুক্লাষ্টমীৰ তিথি শুভাশীৰ্বাদ শ্ৰী প্ৰাঞ্জল শইকীয়া আৰু সমিতি। সমাজত থকা সুৰ, শব্দ, ৰেখা, চিত্ৰ আৰু ছন্দ শিল্প মানুহৰ জীৱনৰ গতি প্ৰদানৰ মূল আহিলা। কিন্তু সকলো মানুহকে সকলো শিল্পই সমানে স্পৰ্শ কৰিব নোৱাৰে। তাৰ মাজত এই আটাইকেইটাৰ সঠিক স্পৰ্শ পোৱা আপুনি সমাজৰ সাৰ্বিক শৈল্পিক সত্তা। জীৱন সাধনাৰে আপোনাৰ কণ্ঠেৰে নিগদিত সংলাপ আৰু অতি দীঘলীয়া কবিতা ছন্দই সহস্ৰজনক দিয়ে অনুভূতিৰ প্ৰচণ্ড জোৱাৰ। সেই অনুভূতিৰ উন্মুক্ত দ্বাৰে দিয়ে জগতৰ সৰ্বত্ৰতে থকা প্ৰকৃত প্ৰেমৰ সন্ধান। আপুনি শৈল্পিক জগতৰ প্ৰকৃত প্ৰেমৰ পূজাৰী। মনৰ সহযোগত পৰমাত্মাৰ বিকিৰিত ৰূপধাৰী
আত্মা প্ৰৱেশ কৰোঁতে সজাত লাভ কৰে নিকাজী ঠিকনা জীৱন। পিতৃ মাতৃৰ সৌজন্যত নিৰ্মিত সপ্ত ধাতুৰে গঢ়ে মানুহৰ জীৱন। ৰসাত ৰক্ত তত মাংসা মাংসাত মধ্য প্ৰজায়তে মধ্যস্ব অস্থি তত মজ্জা তত শুক্ৰসম্ভৱ। ন দুৱাৰৰ ৰখীয়া পুৰঞ্জনক জীৱনে যুগমীয়াকৈ প্ৰতিষ্ঠা কৰে জীৱাত্মা ৰূপত। জগত চক্ৰ জীৱনত খোজ দিয়া দিনৰে পৰা সেন্দুৰীয়া অথচ মসৃণ পথৰ সন্ধান বিচাৰি মানুহ মাত্ৰেই আগবাঢ়ে অতি দৃঢ়মনা হৈ। বিবেকীজনে নিৰলস প্ৰচেষ্টাৰ অন্তৰত ডাঙৰ দুৱাৰখন খুলি প্ৰৱেশে সন্তৰ্পণে জ্ঞানৰ মণিকূটত। জ্ঞান জ্যোতিৰে পোহৰাই তোলা হৃদয় আকাশখনৰ পৰা নিকটৱৰ্তী স্থানখনত থকা সোণ খেৰিয়া সেই মণিকূটৰ বেদীত কৰে মানস পূজাৰম্ভন। উদ্দাত্ত সেই মন্ত্ৰোপচাৰেৰে ক্ষিতিতত্ত্বং গন্ধং ভূমতত্ত্বং পুষ্পং বায়ুতত্ত্বং ধূপং জ্যোতিতত্ত্বং দীপং আত্মতত্ত্বং নৈবেদ্যম ওম পৰমাত্মনে নমঃ। বেদীত থকা পৰমাত্মাই আত্মাক দিয়ে আশ্বাসৰ বাণী তথাস্তু। লব্ধ প্ৰতিষ্ঠিত এনে আচাৰত বুটলিব পাৰি নৈতিক আধ্যাত্মিক সমন্বিত পৰমৰো পৰমাৰ্থিক তত্ত্ব। চিৰাচৰিত কৰ্মৰ মাজতে এই তত্ত্বই দিব পাৰে সুন্দৰৰ সন্ধান, তৃপ্তিৰ সন্ধান, বিন্দুৰ পৰা সমুদ্ৰৰ সন্ধান, একেলগে থকাৰ সন্ধান। এই জীৱন প্ৰাণোপম জীৱন, অনুপম জীৱন। ক'ব পাৰে মাথো এই জীৱনৰ কথা উপলব্ধিৰে অনুভূতিৰে কণা কণা মহাদ্যুতিৰে। এই জীৱন প্ৰাণোপম জীৱন, অনুপম জীৱন। ধন্যবাদ। আমি প্ৰাঞ্জল শইকীয়াদেৱক সকলোৰে হৈ প্ৰথমতে তেখেতক এই সম্বৰ্ধনা পত্ৰ আৰু প্ৰতীক আমি আগবঢ়াবলৈ নিজে আগবাঢ়িছোঁ। আপোনালোকে সহযোগিতা কৰিব। দেৰি হৈ গ'ল, ল'ৰা ছোৱালী আছে ন বোলো, সেইকাৰণে তো কেনেকুৱা হ'লে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'ত ইয়াতে নমস্কাৰ।